শীঘ্ৰেই সাজু হওক ৰাজ্যৰ শিক্ষাৰ্থীসকল পুনৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ ৰাজ্যৰ শিক্ষাৰ্থীসকলক আহ্বান জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শীঘ্ৰেই ঘোষণা কৰা হ'ব এডিআৰই পৰীক্ষাৰ ফলাফল আৰু ফলাফল ঘোষণাৰ পিছতেই নতুনকৈ মুকলি কৰা হ'ব বিজ্ঞাপন হাজাৰ হাজাৰ পদৰ বিজ্ঞাপন মুকলি কৰা হ'ব গতিকে ৰাজ্যৰ শিক্ষাৰ্থীসকলক পুনৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ যিসকল পৰীক্ষাৰ্থীয়ে বৰ্তমানেও নিযুক্তি পৰীক্ষাৰ বাবে চাকৰি এটাৰ বাবে বৰ্তমান প্ৰস্তুতি চলাই আছে সেইসকল শিক্ষাৰ্থীক সাজু হ'বলৈ আহ্বান জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে গতিকে ভাল খবৰ ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে লৈ আহিছোঁ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ শীঘ্ৰেই ঘোষণা কৰা হ'ব এডিআৰইৰ ফলাফল এডিআৰই পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতেই পুনৰ মুকলি কৰা হ'ব বিজ্ঞাপন ফেব্ৰুৱাৰীৰ শেষত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব ফলাফল ঘোষণা কৰিছে এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰিছে এডিআৰই ফলাফলৰ পিছতে এই প্ৰকাশ কৰা হ'ব নতুন বিজ্ঞাপন মুকলি কৰা হ'ব হাজাৰ হাজাৰ পদৰ বাবে 4500টা পদৰ বাবে শীঘ্ৰেই দিয়া হ'ব নতুন বিজ্ঞাপন 4500টা পদৰ বাবে নতুন বিজ্ঞাপন মুকলি কৰা হ'ব গতিকে ৰাজ্যৰ শিক্ষাৰ্থীসকলক সাজু হ'বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰীক্ষাৰ বাবে নিযুক্তি পৰীক্ষাৰ বাবে চাকৰি ল'বৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুঠ 4500 বিজ্ঞাপন মুকলি কৰা হ'ব শিক্ষক পদত মুকলি কৰা হ'ব মুঠ 4500টা বিজ্ঞাপন সেই 4500টা বিজ্ঞাপনৰ বাবে শীঘ্ৰেই আবেদন প্ৰক্ৰিয়াও আৰম্ভ হ'ব এডিআৰইৰ পৰীক্ষা ফেব্ৰুৱাৰীৰ মাহত যেহেতু ঘোষণা কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰীৰ শেষত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব এডিআৰইৰ পৰীক্ষাৰ ফলাফল আৰু এই ফলাফলৰ ঘোষণাৰ পিছতে পুনৰ হাজাৰ হাজাৰ চাকৰিৰ পদৰ বাবে বিজ্ঞাপন মুকলি কৰা হ'ব আৰু পুনৰ অনুষ্ঠিত কৰা হ'ব নিযুক্তি পৰীক্ষা আজি অসমৰ যুৱ প্ৰজন্মই নতুন অসমৰ সপোন দেখিছে কেইদিনমান আগত মাত্ৰ এডিআৰই পৰীক্ষা হৈ গৈছিল ৰিজাল্ট দিব ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে 5500 শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে কিন্তু মই থমকি ৰোৱা নাই 5500 নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে নতুনকৈ আকৌ 4500 পদৰ আমি বিজ্ঞাপন দিলোঁ এটা এডিআৰই পৰীক্ষাৰ ফলাফল দিম আৰু লগে লগে নতুন পদৰো আমি বিজ্ঞাপন মুকলি কৰি দিম আশা স্তব্ধ হ'ব নোৱাৰে আমাৰ সপোনবিলাকক আমি পম খেদি থাকিম আৰু যিসকলে চৰকাৰী কৰ্মসংস্থাপন নাপাব তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম ছেমি কণ্ডাক্টৰৰ দৰে অজস্ৰ উদ্যোগ আমি সকলোৰে বাবে এখন সপোনৰ অসম ভূমি আমি নিৰ্মাণ কৰিম আজি অসমৰ যুৱ প্ৰজন্মই নতুন অসমৰ সপোন দেখিছে কেইদিনমান আগত মাত্ৰ এডিআৰই পৰীক্ষা হৈ গৈছিল ৰিজাল্ট দিব ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে 5500 শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে কিন্তু মই থমকি ৰোৱা নাই 5500 নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে নতুনকৈ আকৌ 4500 পদৰ আমি বিজ্ঞাপন দিলোঁ এটা এডিআৰই পৰীক্ষাৰ ফলাফল দিম আৰু লগে লগে নতুন পদৰো আমি বিজ্ঞাপন মুকলি কৰি দিম আশা স্তব্ধ হ'ব নোৱাৰে আমাৰ সপোনবিলাকক আমি পম খেদি থাকিম আৰু যিসকলে চৰকাৰী কৰ্মসংস্থাপন নাপাব তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম ছেমি কণ্ডাক্টৰৰ দৰে অজস্ৰ উদ্যোগ আমি সকলোৰে বাবে